ছবিখন ছবিৰ পৰিচালক হৈছে আমাৰ ৰূপক গগৈ ডাঙৰীয়া। কিন্তু আচলতে পৰিচালনা কৰাটো এজন ব্যক্তিৰ নাম থাকে যদিও পৰিচালকে আচলতে সকলোৰে পৰা দিহা পৰামৰ্শ লৈহে ছবিখন আগবাঢ়ে। গতিকে কিছু ক্ষেত্ৰত মোৰ অভিজ্ঞতাখিনি সন্মান জনাই তেখেতে মোৰ দিহা পৰামৰ্শও গ্ৰহণ কৰিছে। গতিকে সেই মহান মনোভাৱৰ বাবে তেখেতক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আজি। আৰু ৰুদ্ৰ যিখন ছবি, এই ছবিখন আমি তৈয়াৰ কৰিছিলোঁ যিটো মানসিকতাৰে যে ছবি এখন তৈয়াৰ হোৱাৰ লগে লগে জাতিটোৱে উদযাপন কৰিব পৰাকৈ যে আমাৰো ছবি বিনোদনভূমিৰ ছবি ইমান কম বাজেটত আমি তৈয়াৰ কৰাৰ স্বত্বেও আমি আন্তঃৰাষ্ট্ৰীয় বা ৰাষ্ট্ৰীয় পৰ্যায়ৰ বিনোদনভূমিৰ ছবিৰ লগত সমান্তৰাল থিয় হ'ব পাৰোঁ, সেইটোৱে আমাৰ কাৰণে প্ৰথম আজিৰ তাৰিখত এক ডাঙৰ। গতিকে সেই মানসিকতাৰে আৰম্ভ কৰা ছবিখনে আজি সমগ্ৰ অসমত সকলোৰে মৰম আদৰ কৰিবলৈ সক্ষম হৈছে। বেছিভাগ ছবিগৃহত আমি হাউচফুল গৈ আছে আমাৰ। গতিকে বঙাইগাঁৱত প্ৰথম দিনাখনৰ পৰা ধৰি আজিলৈকে গোটেইকেইটা শ্ব' হাউচফুল চলি আছে। গতিকে এনেকুৱা বিভিন্ন ঠাইত অসমৰ বাহিৰত বেংগলোৰ হওক, চেন্নাই হওক, হায়দৰাবাদ হওক, এইবিলাকত কোনে হাউচফুল চলি আছে। আৰু গুৱাহাটীত আজি মই ওলাই অহাৰ আগে আগে কেইবাদিনলৈকে টিকেট নাই বুলি আমি শুনিবলৈ পাই এটা ধাৰণা লৈছোঁ যে অসমবাসী ৰাইজে যখন ভাল পাইছে। আৰু ক'ৰবাত তেওঁলোকৰ জাতীয় সত্তাটো লাগি উঠে যে তেওঁলোকে ছবি এখন চোৱাৰ ক্ষেত্ৰত কেৱল এজন দৰ্শক হিচাপে ছবি এখন নাচায়, তেওঁলোকে জাতিটোৰ এজন ধ্বজাবাহক হিচাপে নিজকে ভাবি লয় যে আমাৰ ছবি এখনে যেতিয়া আজি তামিল ছবি খুব জনাজাত চাউথ ইণ্ডিয়ান ছবি সকলোৱে চায়, যেতিয়া কয় যে আমাৰ চাউথ ইণ্ডিয়ান ছবিৰ দৰে হৈছে বুলি কয়, মোৰ ক'ৰবাত অলপমান দুখো লাগে ছবি নিৰ্মাতা হিচাপে যে আমি অমুকৰ দৰেনো কিয় হওঁ, আমাৰ নিজা কিয় নাই। কিন্তু তথাপিও তেওঁলোকৰ যি সহজ মনোভাৱেৰে তেওঁলোকে বা সহজ ভাষাত তেওঁলোকে ব্যাখ্যা কৰে, তেওঁলোকে বিচাৰে যে ইমানেই নিখুঁত আৰু নিখুঁত হৈছে তেওঁলোকে। গতিকে সেই ধৰণৰ এটা তেওঁলোকৰ পৰা আমি বাৰ্তা শুনিবলৈ পাইছোঁ, আমি মনে আনন্দিত। নৱপৰিণী শিল্পীৰ সন্তান সমাগম হৈছে ৰুদ্ৰ সকলোৱে শেহতীয়া ছবিবোৰ পৰা গ্ৰহণ কৰাৰ অভিজ্ঞতা আমি ইয়াতে ব্যৱহাৰ কৰি ছবিখন তৈয়াৰ কৰিছোঁ। আমি বিশ্বাসী যে এই ছবিখন দৰ্শকৰ মাজত আৰু বেছি জনজাত হ'ব। আজি য'ত য'ত গৈছোঁ আমি তাত বিপুল সঁহাৰি, বিপুল ৰাইজৰ সাংঘাতিক মৰম, তেওঁলোকে হিয়াবৰ আশীৰ্বাদ দি আমাক তাৰপৰা বিদায় দিছেহি। আমি যাওঁতে তেওঁলোকে আদৰণি জনাইছে। আৰু হলসমূহত যেতিয়া আমি গৈছোঁ, হলৰ যিসকল স্বত্বাধিকাৰী আছে তেওঁলোকৰ যি উষ্ম আদৰণি, তেওঁলোকে দেখিছে যে এই প্ৰথমবাৰ চলচ্চিত্ৰ এখন মুকলি কৰাৰ পাছত কলাকুশলী বা শিল্পীসকল আহি তাত উপস্থিত হৈছেহি। ৰাইজৰ লগত ভাৱ বিনিময় হৈছে। আমাৰ ৰাইজক আমি অনুৰোধ জনাইছোঁ যে তেওঁলোকে কেনে পালে ছবিখন চাই তেওঁলোকৰ মতামতটো আমাক সামাজিক মাধ্যমৰ দ্বাৰা আমাক জনাওক, কাৰণ সিয়ে হ'ব আচলতে আমাৰ আটাইতকৈ ডাঙৰ পাব্লিচিটি। প্ৰচাৰ আৰু প্ৰসাৰৰ ক্ষেত্ৰত আচলতে আমি যদি কিছু যদি কৃত্ৰিম বস্তুৰ সহায় লওঁ, তেতিয়া আজিকালি দৰ্শকে সকলো জানে, তেওঁলোকে কৃত্ৰিম বস্তুবোৰ চিনি পায়। গতিকে এই ধৰণৰ অৰ্গেনিক চিন্তাধাৰাৰ পৰাই যেতিয়া মানুহখিনিয়ে যেতিয়া এটা অৰ্গেনিক ৰিভিউ দিব, মই ভাবোঁ যে সেই ৰিভিউটো আটাইতকৈ গ্ৰহণযোগ্য হোৱাৰ ক্ৰমান্বয়ে ছবিগৃহত আমাৰ ভিৰ বাঢ়িব। গতিকে আজি ইয়ালৈ আহি উপস্থিত হ'লোহি ছবিৰ প্ৰেছ ক্লাবত, আৰু তেওঁলোকৰ পৰা যি ধৰণৰ আমি মৰম আশীৰ্বাদ পালোঁ তাৰ বাবে মই কৃতজ্ঞ হৈ থাকিম। আৰু শিল্পী সমাজ ইয়াত উপস্থিত ৰাইজ, বিভিন্ন দল সংগঠন, নৃত্যশিল্পীসকলে আমাক ইমান সুন্দৰকৈ আদৰণি জনালে। মই তেওঁলোকৰ ওচৰত মোৰ এই দিনটো এই সন্ধিয়াটো স্মৰণীয় হৈ যাব গোটেই জীৱনত। আৰু আশা কৰোঁ এই যি এসপ্তাহ চলি চিনেমা গৃহৰ পৰা আমাৰ ছবিখন আঁতৰাই দিয়া হ'ল, মই ইয়াৰ গৈ এইবাৰ মই অলপ খবৰ লওঁ কি হৈছে কি নাই মাতি, আৰু আমি যিমান পাৰোঁ আমি চেষ্টা কৰোঁ এই ছবিখন পুনৰাই আকৌ এই হলটোত আমি এটা প্ৰদৰ্শনীৰ ব্যৱস্থা কৰোঁ। গতিকে আপোনালোকৰ আশীৰ্বাদ, আপোনালোকৰ মৰম চেনেহ আমাৰ পুৰাই এই আশীৰ্বাদ ৰাখিব। আমি ভাল ভাল ছবি আপোনালোকক উপহাৰ দিম বুলি, আৰু ইয়াৰে কলা সংস্কৃতিৰ ভাগি ধৰি ছবি তৈয়াৰ কৰি আপোনালোকৰ অনুভূতি প্ৰস্তুত কৰি বিশ্ব বিখ্যাত কৰিবলৈ চেষ্টাৰ নিশ্চয় দিয়া আজি আপোনালোকক দিছোঁ, আৰু সেইধৰণে কাম কৰি যাম বুলি মই প্ৰতিজ্ঞ। পৰৱৰ্তী কিবা হয়, ৰুদ্ৰৰ পিছত মই মোক্স বুলি এখন ছবি কৰি আছোঁ। এখন মোৰে স্ক্ৰিপ্ট 2006 লিখিছোঁ, কিন্তু সাঁচি থোৱা হৈছিলে সেইখিনি সময়ৰ বাবে অলপমান বেছি আগতীয়া হৈছিল। এতিয়া আমি সেইখন যোজা কৰি আছোঁ। সেইখন অহা বছৰ আমি ৰিলিজ কৰিম। যথেষ্ট চহকী কলা সংস্কৃতি, কেৱল আজিকালি আমাৰ সকলো পাশ্চাত্য বস্তুবোৰৰ প্ৰতি আকৰ্ষিত হোৱাৰ ফলস্বৰূপে আমাৰ নৱপ্ৰজন্মই আজিকালি ধুবুৰীৰ বা
যি অৱদান কলা সংস্কৃতিৰ দিশত ইয়াৰ বিষয়ে নাজানো কিন্তু আজি মই পুনৰবাৰ এই কথাবোৰ যেতিয়া আপোনালোকৰ পিনৰ পৰা ৰিকুৱেষ্ট আহিব মই পুনৰবাৰ উপলব্ধি কৰিছোঁ যে আচলতে কলা সংস্কৃতি জীয়াই ৰখাৰ দায়িত্ব আমাৰ কান্ধত কিছু পৰিমাণে আছে গতিকে আমি নিশ্চয়কৈ অনাগত দিনত এই ধৰণৰ কলা আমাৰ যিসমূহ থলুৱা যিবোৰ প্ৰতিভা আছে বা যি কলা সংস্কৃতিৰে আমি আগবাঢ়ি আহিছোঁ যিবোৰ আমাৰ পৰিচয় আজিৰ তাৰিখত সেইবোৰ দাঙি ধৰি আমি এটা ৰিজনেল কানেকশ্যন এটা ৰাখি ছবি তৈয়াৰ কৰাৰ চেষ্টা কৰিম হায়দৰাবাদত প্ৰায় 200টা চিনেমা হল আছে এখন চিটিত আমাৰ ইয়াতে গোটেই অসমখনতে 200টা চিনেমা হল নাই আমাৰ 100 কিমানখন স্ক্ৰীণহে আছে হল কিন্তু তাতকৈ কম 60 সংখ্যাত কেইটামান হল আছে আমাৰ ইয়াতে গতিকে ইয়াৰ বাবে মই ভাবোঁ যে আচলতে এইটো মূল দায়িত্ব আছিলে চৰকাৰৰ ক্ষেত্ৰত মই আজি মুকলিকৈ ক'ব পাৰোঁ যে অসমৰ নৱ চৰকাৰে যেতিয়া তেওঁলোকে শাসন আছিলে তেওঁলোকে আমাক আমোদ কৰোঁ উভতাই দিছে সি এক ডাঙৰ আমাৰ সহায় হৈছিলে প্ৰযোজক গোষ্ঠীৰ বাবে যে আমোদ কৰোঁ তেওঁলোকে উভতাই দিছিল তাৰপিছত কিন্তু আমি এনেকুৱা ধৰণৰ পদক্ষেপ চৰকাৰৰ তৰফত দেখা পাওঁ গতিকে মোৰ আজিৰ এইটো মই আচলতে মোৰ আক্ষেপ কেৱল নহয় মই অনুৰোধ জনাব বিচাৰিছোঁ যে আমাক ছবিগৃহৰ লাগে ছবিগৃহৰ প্ৰয়োজন কাৰণ ছবিগৃহ যেতিয়া বেছি হ'ল আজি যিটো আপোনাৰ আপোনালোকৰ চলি আছে যে কোনোবাই মোক বা আমাৰ দলটো আমাৰ প্ৰযোজকসকলক প্ৰশংসা কৰিছে যে আপোনালোক ইমান মহান যে আপোনালোকে ভাইমন্দাৰ কাৰণে ছবিটো আপোনালোকৰ ছবি ৰিলিজটো পিছুৱাই দিয়ে সেইটো আচলতে মহান হোৱাটো কাৰণ হ'ব নালাগিছে আৰু নহ'ল যদি আমি এসপ্তাহৰ ভিতৰত আন্তঃৰাষ্ট্ৰীয় বা ৰাষ্ট্ৰীয় পৰ্যায়ৰ ছবিসকলে যিধৰণে এটা সপ্তাহৰ উদ্দেশ্য কৰি তেওঁলোকে ব্যৱসায় কৰে যে এটা সপ্তাহত তেওঁলোকে আচলতে যিটো ধন লগায় তাৰে সম্পূৰ্ণ লাভালাভ তেওঁলোকে লৈ আঁতৰি যায় সলনি সেই ধৰণৰ যদি এটা পৰিস্থিতি আমাৰ মাজত থাকিল তেতিয়াহ'লে হয়তো আমি মহানো হ'ব নালাগিল হয় আৰু কাৰো অৱস্থা আমি ধুকি পাত্ৰ হ'ব নালাগিল পাত্ৰ হ'ব নালাগিল গতিকে আমি আটাই এসপ্তাহ বা দুসপ্তাহৰ ভিতৰত আমি ছবিবিলাক সামৰিব পাৰিম আৰু তেতিয়া আমি আৰু বহু ছবি ৰিলিজ কৰিব পাৰিম